टिलिमारिनिफ्राय क'क्राझार तिनालि थांग्रा लामानि साम्पावती दैसानि सायाव लुफुंनाय औवानि दालांखौ बेखेवबाय। गोबाव बोसोर सिगांनिफ्रायनो साम्पावती दैसायाव दालां गैयिनि थाखाय गंब्रैनिबो बांसिन गामिया जेंनाजों भुगिनांदों। चिरां जिल्ला फुलगुरि बिसिडिसिनि सिङाव थानाय टिलिमारिनिफ्राय क'क्राझार तिनालि थांग्रा लामानि साम्पावती दैसानि सायाव दालांनि जेंनाया गोबाव बोसोरनिफ्रायनो सुस्रांजायाखैमोन। बे दालांनि जेंनाखौ बोस्रांनो थाखाय आरो मेसें बोथोराव थांलाय फैलाय खालामनो हानाय बायदि सुनिल नार्जारीजों सानै सुबुंफोरा 2 लाखसो रां खरसा खालामनानै गंसे औवा आरो काठनि दालां लुफुंदोंमोन। गोदानै लुफुंनाय बे दालांखौ दिनै सुनिल नार्जारी आरो ओनसोलनि रायजो राजाफोरा जयै बेखेवना होयो। আজি আমাৰ সুনীল নাৰ্জাৰীয়ে কাঠৰ দলং নিৰ্মাণ কৰিছে। হয়, এইটো আমাৰ মানে সুনীল নাৰ্জাৰী যিটো কাম কৰিছে আমাৰ কল্পনীয় কথা, কাৰণ আমাক জয়ন্ত বসুমতাৰী ছাৰে এইটো দলং দিয়াৰ কথা আছিলে আৰু আগত আমাৰ চন্দন বৰ্মন ডাঙৰীয়াও দিয়াৰ কথা আছিলে। চন্দন বৰ্মন ডাঙৰীয়াই আমাক লাইখুটি পৰ্যন্ত আমাক নাৰিকল ঠাৰিকল ফটাই দিছে, কিন্তু তথাপিতো আমাৰ দলং হোৱা নাই। কিন্তু নেক্সট টাইমত আমাৰ এই জয়ন্ত বসুমতাৰী ডাঙৰীয়াও আমাক মানে দলংখন দিয়াৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ স্বত্তেও আমাৰ মানে দলংখন আজিলৈকে হোৱা নাই। যিহেতু আমাৰ এইখন 40খন গাঁৱৰ বাসিন্দাই আমাৰ অহা যোৱা কৰে, ল'ৰা ছোৱালীয়ে বহুত আমাৰ কষ্ট পাই আছে। বাৰিষাত আমাৰ ল'ৰা ছোৱালী স্কুলত কলেজত যোৱাৰ কাৰণে আমাৰ বহুতো অসুবিধা হয়। সেইকাৰণে আমি আগত যিটো আমাৰ মন্ত্ৰী আছিল আমাৰ চন্দন বৰ্মন ডাঙৰীয়া, তেখেতকো আমি অৱগত কৰা খাইছে। আৰু আজিলৈকে যিটো চলি আছে আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতকো আমি কোৱা হৈছে যে দলংখন যাতে আমাক সৰুকৈ হ'লেও ফুটব্ৰিজ হ'লেও আমাক দিয়ে। তথাপিতো আমি ফুটব্ৰিজলৈকে আমি আজিলৈকে পোৱা নাই। গতিকে যাৰ স্বত্তেও আমি আজি কাঠেৰে নিৰ্মাণ কৰিব লগা হৈছে। আৰু এই কাঠে দলং নিৰ্মাণ কৰিছে সুনীল নাৰ্জাৰী আৰু এই আমাৰ কান্দুৰা বসুমতাৰীয়ে। তেখেতক আমি ধন্যবাদ দিওঁ যে যাতে ল'ৰা ছোৱালী যাতে আমাৰ শিক্ষাখিনি ভালমতে কৰিব পাৰে, অহা যোৱা কৰিব পাৰে, আৰু দলংখন যাতে ভালমতে জীয়াই থাকে। আমি যিমানখিনি টাইম থাকে আমাৰ সেই টাইমখিনি যাতে আমাৰ দলংখন সম্পূৰ্ণৰূপে আমাৰ ল'ৰা ছোৱালীসকলে পাৰ হৈ যাব পাৰে। আৰু প্ৰত্যেক মানুহজনে মানে নিজৰ দলং বুলিয়া যাতে সকলোৱে যাতে নিজৰ দলং বুলিয়া ৰক্ষণাবেক্ষণ দিয়ে, তাৰ কাৰণে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চমু বক্তব্যখিনি। এই ঠাইখন কি নাম আছে? এই ঠাইখনৰ নাম হৈছে আমাৰ চম্পাৱতী দলং। এই ৰাস্তাখন কোনফালে যায়? এই ৰাস্তাখন আমাৰ ইয়াত আছে 40খন গাঁও। কাউনী আবাচা আছে, কুকুৰমাৰী আছে, চিমলাগুৰি আছে, ইফালে আমাৰ জৰেগাঁও, টিলাপাৰা, কালিপুখুৰীৰ মানুহ ইমান আছে। 40খন গাঁও আছে আমাৰ। কানেকশ্যন কোকৰাঝাৰ কানেকশ্যন নেকি আমাৰ ইয়াত মানে হেৰি আছে। হয়, এতিয়া যদি আমি কিবা কৰে, যদি আমি দলংখন আগবাঢ়ি নিব পাৰোঁ। কিমান টকা খৰচা কৰিছে আপোনালোকে? এইটো 2 লাখ টকা খৰচ মানে অলৰেডি প্ৰায় দিছে বুলি আমাক মানে জনাইছে অলৰেডি। অসুবিধা কেনেকুৱা পায় ৰাস্তাসকলে? অসুবিধাটো ল'ৰা ছোৱালীয়ে অসুবিধা পাই থাকিব, কাৰণ যিহেতু আমি নাৱেৰে যাব লগা হ'লে বহুতে সিদিনাখন মতে নৌকাৰ পৰা এজন কলেজৰ পৰা যোৱা ছাত্ৰীয়ে নৌকাৰ পৰা সৰি পৰিছে। তো এইখিনিৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ দলংখিনি ফুটব্ৰিজ হ'লেও হয়। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ মানে জ্ঞাপন দিছোঁ, কিন্তু চৰকাৰে আমাৰ কাণ সাৰ নিদিয়াৰ কাৰণে আমাৰ যিটো সুনীল নাৰ্জাৰী আছে তেখেতে আমাৰ যিখিনি কৰিব লগা কামখিনি কৰিছে, যাহাতে আমাৰ ল'ৰা ছোৱালী যাতে কলেজত যোৱাৰ কাৰণে কোনো অসুবিধা নাপায়। আৰু প্ৰত্যেকে ৰাইজকো মই অনুৰোধ কৰোঁ যাতে আমাৰ নিজৰ দলং হিচাপে যাতে সকলোৱে চোৱা চিতা কৰে, যাতে পাৰ হৈ যায়। আমিও যাতে আমাৰ নিজৰ ল'ৰা ছোৱালীসকলে যাতে কলেজত যোৱাৰ কাৰণে অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে মই ধন্যবাদ মানে থাকিল ৰাইজলৈ।